নিউজটো আচলতে APSCৰ বাবে বহুত প্ৰিয় আৰু ইয়াতে দিয়া আছে যে স্কটছ চিলভাৰ এৱাৰ্ড 2026 আপুনি যদি ওৱান লাইনৰ এক্সাম দিব বিচাৰে তাৰ বাবে কেৱল এইটো কোনে পাইছে মনত ৰাখিলে হ'ল স্কটছ চিলভাৰ এৱাৰ্ড এইবাৰ পাইছে অৰুণাচল প্ৰদেশৰ এগ্ৰিকালচাৰ মাৰ্কেটিং বোৰ্ডে তেখেতসকলৰ মিছন অৰুণ হিম্বিৰ ইনিচিয়েটিভৰ বাবে যদি আপোনালোকে APSC বা ডিপাৰ্টমেণ্টেল এক্সামবোৰ দিয়ে তেতিয়াহ'লে আপুনি এই টপিকটো অলপ ডেফটত যাব লাগিব আৰু এই মিছন অৰুণ হিম্বিৰটো ইনিচিয়েটিভটোত আছিলে যে ফাৰ্মাৰসকলৰ আচলতে জীৱনটো অলপ সহজ কৰা যাতে তেওঁলোকৰ যিবিলাক ডিল কৰে সেইবিলাকৰ যিবিলাক পে'মেণ্টবিলাক 24 আৱাৰ্ছত যাতে পাই যায় তেওঁলোকে পে'মেণ্টবিলাক তাত কোনো মিডিলমেন নাথাকে যাতে আচলতে কিছুমান যেতিয়া এগ্ৰিকালচাৰ প্ৰডাক্টবিলাক যেতিয়া ফাৰ্মাৰে বেচিব খোজে তেতিয়া তেখেতসকলৰ পে'মেণ্ট পোৱাত বহুত অসুবিধা হয় আৰু এই ইনিচিয়েটিভৰ দ্বাৰা আছিলে যে 24 আৱাৰ্ছৰ ভিতৰত তেখেতসকলে পে'মেণ্টবিলাক পাব আৰু ইয়াত কৈছে যে এই ইনিচিয়েটিভৰ দ্বাৰা তেওঁলোকে এইবাৰ 200 মেট্ৰিক টনছ ফ্ৰেছ ভেজিটেবল ছাপ্লাই দিছিলে ইণ্ডো টিবেটিয়ান বৰ্ডাৰ পুলিচক দিছিলে মনত ৰাখিব 200 মেট্ৰিক টনছ ফ্ৰেছ ভেজিটেবল দিছিলে এইটো আচলতে APSCৰ ডিপাৰ্টমেণ্টেল এক্সাম বা APSC এক্সামতহে আহিব পাৰে এনেকুৱা ষ্টেটমেণ্ট এনে ওৱান লাইন হ'লে নাহে আৰু এই স্কটছ এৱাৰ্ডটো আচলতে কয় যে হায়েষ্ট ইণ্ডিপেণ্ডেণ্ট চিভিলিয়ান এৱাৰ্ড ইন ফিল্ডছ লাইক গভৰ্নেন্সত ফাইনেন্সত টেকন'লজি এইবোৰ ফিল্ডত আচলতে এইবোৰ ফিল্ডৰ বাবে এইটো এৱাৰ্ডক হায়েষ্ট ইণ্ডিপেণ্ডেণ্ট চিভিলিয়ান এৱাৰ্ড বুলি কোৱা হয় আৰু এই এৱাৰ্ডটো গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট হওক বা প্ৰাইভেট কোম্পানীছে হওক বা ষ্টাৰ্টআপে হওক তেখেতসকলৰ নতুন ইনিচিয়েটিভৰ কাৰণে এই এৱাৰ্ডটো দিয়া হয় এইবাৰ আছিলে 106তম আছিলে নিউ দিল্লীত হৈছিলে এই ছাবমিটটো মনত ৰাখিব নিউ দিল্লীত আৰু এই এৱাৰ্ডটো 2003ৰ পৰা ষ্টাৰ্ট কৰিছিলে দিয়া আৰু এটা কথা মনত ৰাখিব যে 2025ত অসমৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ এই এৱাৰ্ডটো পাবলৈ সক্ষম হৈছিলে মনত ৰাখিব ধন্যবাদ